নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সবে ভালে আছে। আজিৰ ভিডিঅ'খন বহুত স্পেচিয়েলি হ'ব, কিয়নো আজিৰ ভিডিঅ'খন মই সোণাপুৰৰ বিষয়ে বনাম। তাতে যদি আপুনি যদি কিবা গামোচাই হওক বা কিবা আৰ্ট বা কিবা পেইণ্টিং বা কিবা মূৰ্তি হওক যদি গিফ্ট কৰিব বিচাৰে, তাতে যদি জুবিন দাক দিব খোজে, তাত গৈ কি কৰিব লাগিব আৰু তাতে আপোনাৰ বস্তুটো ভালদৰে ৰাখিব নে নাৰাখে, এই সকলোবোৰ বিষয়ে মই এই ভিডিঅ'খনৰ মাধ্যমত আপোনালোকক দেখুৱাব চেষ্টা কৰিম। কাৰণ কিয়নো আজি মই নিজে মোৰ তৰফৰ পৰা এখন পেইণ্টিং জুবিন দাক দিবৰ কাৰণে লৈ যাম সোণাপুৰত। সব ভিডিঅ'খনে গোটেই চাব স্ক্ৰিপ্ট নকৰাকৈ, তেতিয়াহে গোটেই প্ৰচেছটো বুজি পাব। আৰু আপুনি যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। কাৰণ মই আৰ্টৰ বিষয়ে এনেকুৱা ভিডিঅ' মই আপলোড কৰিয়ে থাকোঁ। চবতকৈ আগত চাবৰ কাৰণে বা দেখিবৰ কাৰণে বা জানিবৰ কাৰণে বেল আইকনটো দবাই দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এই পেইণ্টিংখন মই গোটেই ৰাতি বনাইছিলোঁ। আগতে মানে কি হ'ল, মোৰ যাব প্লেন নাছিলে। আমাৰ গাঁৱৰ আই মা মহিলাখিনি যেতিয়া যাব ওলালে, তেতিয়া ময়ো ভাবিলোঁ কি নহয়, ময়ো জুবিন ক্ষেত্ৰ চাব লাগিব আৰু ময়ো এখন পেইণ্টিং জুবিন দাক গিফ্ট কৰিব লাগিব। চ' অলপ দেৰি নকৰি মই ভাবিলোঁ কি আজি এই পেইণ্টিংখন বনাবই লাগিব, আজি গোটেই ৰাতি বনাম। চ' কালি পুৱাতে যাম আৰু বাছখন আমাৰ আহিলে 4টা মানত। চ' এনেদৰে গীত গাই আমি আমাৰ যাত্ৰাটো আৰম্ভ কৰিলোঁ ৰাতিপুৱাতে। এনেকৈ আহি ফাইনেলি আমি গুৱাহাটীত সোমালোহি। আৰু গুৱাহাটীত সোমাই এয়া হৈছে আমাৰ শৰাইঘাট দলং। চ' আজি শৰাইঘাট দলঙত বহুত গাড়ীৰ জাম হৈ আছে, ট্ৰাফিক হৈ আছে। চ' লাহে লাহে গৈ আছোঁ আৰু কিবাকৈ। চ' ফাইনেলি আহি পালোঁ এয়া জুবিন ক্ষেত্ৰ। ইয়াত আহিয়ে গাড়ীখনৰ পৰা নামিয়ে কিবা বহুত মনটো ভাল লাগিছে, বহুত শান্তি লাগিছে। আপুনি যদি অহা নাই, আহিম বুলি ভাবিছে, বহুত সোনকালে যিমান সোনকালে পাৰে আহক। মনটো বহুত ভাল লাগে ইয়াত আহি। আপোনালোকে জানেনে, বহুত শান্তি লাগে সঁচাকৈ। জুবিন দা হয়তো আমাৰ ভগৱানেই আছিলে। আৰু আহিয়ে মই তাতে গৈ সুধিলোঁ আৰ্ট বা কিবা গিফ্টবিলাক ক'ত থ'ব লাগে। এই যে ৰাইট ছাইডৰ যিটো ঘৰ দেখিছে, তাতে আমাৰ গিফ্টবিলাক ৰাখিব। আৰু এই লেফ্ট ছাইডৰ ঘৰটোত আমি চাকি গছ জ্বলাম, কাৰণ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম চাকি এগছ জ্বলাই জুবিনদাৰ বাবে। আৰু চাৰিওপিনে চাওক জুবিনদাৰ আৱেগিক ইমান মানুহ, বহুত মানুহ। আৰু এয়া জুবিনদাৰ মন্দিৰ নিৰ্মাণ হৈ আছে। চ' এতিয়াও কাম ক্লিয়াৰ হোৱা নাই বাৰু, কিমান দিন লাগিব নাজানো, বাট এতিয়াও হৈ আছে। যিমান সোনকালে পাৰে কৰিব প্ৰশাসনে। আৰু এয়া হৈছে আমাৰ গাঁৱৰ গোটেই আই মা মহিলাখিনি। চ' ইয়াতে চাকি এগছ জ্বলাই আছে। আৰু ৰাইট ছাইডৰ এই মন্দিৰটোত আহিলোঁ আৰু ইয়াতে ৰাখিব মোৰ পেইণ্টিংখন।
আপুনি যদি ভাবিছে আপোনাৰ এখন পেইণ্টিং বা কিবা গিফ্ট লৈ আহে তো ইয়াতে দিব লাগিব ইয়াতে আপোনাৰ বস্তুটো বহুত ভালদৰে ৰাখে সো আপুনি যিমান সোনকালে পাৰে লৈ আহক কোনো টেনচনে নাই বহুত ভাল কৰি ৰাখিব ইহঁতে আৰু ইয়াতে আমাৰ জুবিন দা এতিয়াও শুই আছে এইটো ইয়াতে আমাৰ জুবিন দা এতিয়াও শুই আছে আৰু আজি মই জুবিন দাক আৰু এটা কথা দি ক'লো এই মন্দিৰটো হোৱাৰ পিছত আৰু এবাৰ মই আহিম আৰু আপোনাৰ কাৰণে মই বেষ্ট পেইণ্টিং লৈ আহিম সো আজিলৈ ইমানে আকৌ লগ পাম নেক্সট ভিডিঅ'ত জয় জুবিন দা